ৰাজ্যৰ সৰ্বত্ৰ ৰাস মহোৎসৱ আনন্দত এতিয়া উখল-মাখল হৈ পৰিছে সমগ্ৰ ৰাজ্য আৰু কৃষ্ণ বন্দনাত মুখৰ হ'ব ৰাস উৎসৱস্থলীসমূহ ইতিমধ্যে উখল-মাখল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে শুকুৰবাৰ দিনটোৰ পৰা আৰম্ভ হৈছে ৰাস মহোৎসৱ উজনিৰ পৰা নামনিলৈ ইতিমধ্যে উষা উদ্দীপনা দেখিবলৈ পোৱা গৈছে আমি ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰিৱেশ দেখুৱাই আহিছো শুকুৰবাৰৰ দিনটোত কোট কেনে ধৰণৰ পৰিৱেশ বিৰাজ কৰিছিল ৰাস মহোৎসৱ উপলক্ষে ইতিমধ্যে নলবাৰী আমি ৰাসৰ কিছু পৰিৱেশ দেখুৱাইছিলো নলবাৰী ৰাসত ইতিমধ্যে 91 বছৰ গৰকা যিখন ৰাস সেই ৰাসত দূৰদৰ্শনৰ ৰামায়ণৰ ধাৰাবাহিক জনপ্ৰিয় অভিনেতা অভিনেত্ৰী অৰুণ গোবিল আৰু দীপিকা শিখলিয়া উপস্থিত হৈছিল মুখ্য অতিথি ৰূপে আৰু এনেদৰে লোকে লোকাৰণ্য হৈ পৰা দেখিবলৈ পোৱা গৈছিল নলবাৰীৰ ৰাজপথ এয়া নলবাৰীৰ আমি কিছু পৰিৱেশ দেখুৱাইছো শুকুৰবাৰৰ দিনটো তেনেদৰে নলবাৰী ৰাজপথত লোকাৰণ্য পৰিৱেশ দেখিবলৈ পোৱা গৈছিল আৰু অৰুণ গোবিল আৰু দীপিকা শিখলিয়াৰ উপস্থিতিত তেনেদৰে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ভিন্ন প্ৰান্তৰ আমি পৰিৱেশ দেখুৱাইছো সমান্তৰালভাৱে আমি উজনিৰো কিছুমান পৰিৱেশ দেখুৱাইছো উজনিৰ কিছু স্থানত মাজুলীত যেহেতু ৰাস বুলি ক'লে মাজুলীৰ কথা নোকোৱাকৈ থাকিব নোৱাৰি মাজুলীতো একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে গোপগোপীসকল সাজু হৈছিল সেই ৰাসৰ ভাওনা কৰিবলৈ ৰাস কৰিবলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছিল বিভিন্ন প্ৰান্তৰ পৰা মাজুলীৰ ৰাস উপভোগ কৰিবলৈ বিভিন্ন লোকৰ সমাগম ঘটা দেখিবলৈ পোৱা গৈছে আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ এয়া পৰিৱেশ দেখুৱাই গৈছো সম্পূৰ্ণ হ'ল সমাজতে কালকেতু ভগ্ন দৈৱকীৰ বিবাহৰ সকলো যৌতুক ৰাজি যায় যেন পৃথিৱীত কিবা অপায় অমংগল ঘটিছে নেকি নালাগে তুমি সংসাৰ মতি ধাৰণ কৰিব মই নিজেই গৈ ৰজক আগবঢ়াই আৰু এতিয়া যোৱা আৰু ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ আমি ৰাসৰ পৰিৱেশ দেখুৱাই গৈছো আৰু দিশমুখতো ৰাসৰ বৰ্ণিল পৰিৱেশ শংকৰদেৱ কলা কৃষ্টি কেন্দ্ৰৰ উদ্যোগত এই ৰাস মহোৎসৱ আয়োজন কৰা হয় দৈৱকীৰ চৰিত্ৰত অভিনয় কৰে নিশিতা গোস্বামীয়ে আৰু নৰূপত জিলিকিছে দেৱেন্দ্ৰ পুৰণি প্ৰেক্ষাগৃহ এয়া দৃশ্যাংশ দেখুৱাইছো আৰু এয়া হৈছে দিশমুখৰ পৰিৱেশ এনেদৰে দৈৱকীৰ চৰিত্ৰত দেখিবলৈ পোৱা গ'ল জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী